মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়া অধ্যায় নম্বৰ 3 এনি ফ্ৰেংক ডায়েৰী নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰ দিছে পাঠটো মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। পাঠটো তোমালোকে ভালদৰে ঘৰত পঢ়িবা, তাৰপিছত তোমালোকে নিজে নিজে এইবিলাক কুৱেশ্যনৰ এনচাৰবিলাক তোমালোকে ওলাই ল'ব পাৰিবা। ক নম্বৰ কুৱেশ্যনত জন্মসূত্ৰে এনি ফ্ৰেংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? ইয়াৰ উত্তৰত হ'ব জন্মসূত্ৰে এনি ফ্ৰেংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে এনি ফ্ৰেংকৰ দেউতাকৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব এনি ফ্ৰেংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰেংক। এনি ফ্ৰেংকৰ দেউতাকৰ নাম অটো ফ্ৰেংক আছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক ক'ত লুকাই আছিল? ইয়াৰ উত্তৰত হ'ব নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে এটা পণ্যগাৰত লুকাই আছিল। ক'ত লুকাই আছিল? এটা পণ্যগাৰত লুকাই আছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে এনি ফ্ৰেংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিন লেখা লিখিছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে মনত ৰাখিবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে। এনি ফ্ৰেংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্ট দিন লেখা লিখিছিল। এইখিনি সময়ত এনি ফ্ৰেংকে দিন লেখা লিখিছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? ইয়াৰ উত্তৰত হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষৰ নাম হ'ল এডলফ হিটলাৰ। এই সেনাধ্যক্ষজনে ইহুদীসকলক লাখ লাখ ইহুদীক নিজেই আৰু সেনাৰ হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। এনি ফ্ৰেংকে কিয় দিন লেখা লিখিবলৈ ইচ্ছা কৰিছিল? ইয়াৰ উত্তৰত হ'ব কাৰণ তাইৰ বন্ধুবৰ্গ আছিল যদিও তাইৰ এজন প্ৰকৃত বন্ধুৰ অভাৱ আছিল। তাই বন্ধুবৰ্গৰ আত্মীয় স্বজনৰ লগত গতানুগতিক কথা বতৰাহে পাতিছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে দিন লেখাসমূহ এনি ফ্ৰেংকে কিয় সম্পাদনা কৰিছিল? ইয়াৰ উত্তৰত হ'ব কাৰণ হ'ল যাতে ভৱিষ্যতেই নতুন প্ৰজন্মই সেই সময়ত ঘটোৱা ঘটনাবোৰ কথা আৰু সেই সময়ত হোৱা মনৰ ভাৱ কথা তাই ডায়েৰীখনৰ পৰাই জানিব পাৰে। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে অটো ফ্ৰেংকে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল? ইয়াৰ উত্তৰত হ'ব নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ ফলত অটো ফ্ৰেংকে পৰিয়ালসহ পণ্যগাৰত আত্মগোপন কৰি আছিল। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এনি ফ্ৰেংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। প্ৰচলিত এই প্ৰবাদফাকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিছিলোঁ যিদিনা মোৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিলোঁ আৰু হাতৰ তলুৱাত থুতুৰিটো থৈ ভাবিছিলোঁ ঘৰতে থাকোঁনে বাহিৰলৈ যাওঁ। অৱশেষত মই য'তে আছিলোঁ তাতে বহি থাকিলোঁ। হয়, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি আৰু মই যেতিয়ালৈকে এগৰাকী প্ৰকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টোকা বহীখন যাক মই ডায়েৰী বুলি নামাকৰণ কৰিছোঁ কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে এনি ফ্ৰেংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? ইয়াৰ উত্তৰত হ'ব কাৰণ এনি ফ্ৰেংকৰ প্ৰকৃত বন্ধু নাছিল। তাইক এনেকুৱা এজন বন্ধু লাগে যাৰ লগত তাই মনৰ কথা প্ৰকাশ কৰিব পাৰে। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ শব্দসমূহ অৰ্থসম্ভাৰত চাই নিজৰ বহীত লিখা।
যেনেদৰে উদাহৰণত এটা দিয়া আছে গণ্য, এইটো হ'ল লেখাত ল'বলগীয়া, গতানুগতিক, নতুনত্ববিহীন। তাৰপিছত অস্ত্ৰোপচাৰ মানে অপাৰেশ্যন বা ৰোগ চিকিৎসা কৰাৰ বাবে অস্ত্ৰ প্ৰয়োগ। তাৰপিছত বৰ্বৰ, ইয়াৰ অৰ্থ হৈছে নিজ বা অসভ্য। তাৰপিছত আছে পৰিত্যক্ত মানে এৰা বা ত্যাগ কৰা। তাৰপিছত প্ৰবাদ, ইয়াৰ অৰ্থ হ'ল প্ৰবচন, অৰ্থাৎ মানুহৰ মুখে মুখে চলি অহা আগৰ দিনৰ কথা। অধিগৃহীত, ইয়াৰ অৰ্থ হৈছে আইনৰ সহায়েৰে দখল কৰা। থিৰাং, ইয়াৰ অৰ্থ হৈছে নিশ্চিত। উৎসৰ্গা, ইয়াৰ অৰ্থ হৈছে দান কৰা। তাৰপিছত আড়ম্বৰ, ইয়াৰ অৰ্থ হৈছে জাক জমকতা। অত্যসিত, ইয়াৰ অৰ্থ হৈছে আশা কৰা। ভাৱমূৰ্তি, ইয়াৰ অৰ্থ হৈছে কোনো ব্যক্তি বা বিষয় সম্পৰ্কে লোৱা ধাৰণা। পঞ্জীভূত, ইয়াৰ অৰ্থ হৈছে থুপ খাই থকা। শ্ৰামকথা, ইয়াৰ অৰ্থ হৈছে উপশম হোৱা। সন্নিৱিষ্ট, ইয়াৰ অৰ্থ হৈছে অন্তৰ্ভুক্ত। 3 নম্বৰত দিয়া আছে কিটিকোণ। এনি ফ্ৰেংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা। কিটি হৈছে এনি ফ্ৰেংকৰ ডায়েৰীখনৰ নাম। যদি তোমালোকক অলপ ওলোটাকৈ কুৱেশ্যন সোধে এনি ফ্ৰেংকৰ ডায়েৰীখনৰ নাম কি আছিল, তেতিয়া তোমালোকে উত্তৰ দিব পাৰিবা কিটি। কিটি হ'ল এনি ফ্ৰেংকৰ ডায়েৰীৰ নাম। এনি ফ্ৰেংকে তেওঁৰ জীৱনত এজন প্ৰকৃত বন্ধুৰ অভাৱ অনুভৱ কৰিছিল। তেওঁৰ বহুতো লগৰীয়া আছিল যদিও হিয়া উজাৰি মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এজন বন্ধুৰ অভাৱ আছিল। সেয়ে তেওঁ মনৰ কথাবোৰ ডায়েৰীখনতে লিপিবদ্ধ কৰিছিল আৰু ডায়েৰীখনকে প্ৰকৃত বন্ধু বুলি গণ্য কৰিছিল আৰু নাম ৰাখিছিল কিটি। এনেদৰে তেওঁ ছুটি জীৱন কালত কিটি নামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বোধন কৰি ডায়েৰী পাতোতেই নিজৰ মনৰ কথা হিয়া উজাৰি প্ৰকাশ কৰিছিল। 4 নম্বৰ কুৱেশ্যনত দিছে এনি ফ্ৰেংকৰ ডায়েৰীখন পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল। তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰ হ'ব এনি ফ্ৰেংকেই 1942 চনৰ 12 জুনৰ পৰা ডায়েৰীখন লিখা কামটো আৰম্ভ কৰিছিল। আৰম্ভণিতে তেওঁ এই ডায়েৰী সম্পূৰ্ণ নিজৰ বাবেহে লিখিছিল। 1944 চনৰে কোনোবা এদিন হ'লেও চৰকাৰৰ এজন বিষয়ালৈ লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ সামগঠাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হেলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকক সাক্ষ্য গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এনি ফ্ৰেংকে সিদ্ধান্ত ল'লে যে যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ তেওঁৰ ডায়েৰীখনৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব। অনতিপলমে তেওঁ ইতিমধ্যে লিখা কথাবোৰ কিছু সম্পাদনা বা সালসলনি কৰি পুনৰ লিখি উলিয়ালে। এনেদৰে এনি ফ্ৰেংকেই 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখে আৰু 4 আগষ্টৰ তাৰিখে এনি আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে লুকাই থকা স্থানৰ পৰাই নাজী বাহিনীৰ লোকে আটক কৰি নিয়ে। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে এনি ফ্ৰেংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল। আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল। ইয়াৰ উত্তৰ হ'ব এনি ফ্ৰেংক আৰু আইতাকৰ সম্বন্ধ মধুৰ আছিল। 1941 চনৰ গ্ৰীষ্মৰ সময়ত আইতা অসুখত পৰিছিল আৰু তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল। সেইবাবে মোৰ জন্মদিন অনুষ্ঠপীয়াকৈ পালন কৰিলোঁ। ইয়াৰ আগৰ 1940 চনৰ গ্ৰীষ্মৰ সময়তো মোৰ জন্মদিন ধুমধামেৰে পালন কৰা নহ'ল।
কিয়নো হেলেণ্ডত তেতিয়া যুদ্ধ খাম কাটিছিলহে মাত্ৰ। 1942 চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয়। মোৰ তেওঁলৈ প্ৰতি মুহূৰ্ততে কিমান যে মনত পৰি থাকে সেই কথা কোনেও নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ। 1942 চনত এই জন্মদিনটো বেছ আড়ম্বৰেৰে উদযাপন কৰিবলৈ থিৰাং কৰা হ'ল। জন্মদিনৰ মমবাতিবোৰৰ লগতেই আইতাৰ স্মৃতি এডাল মমবাতি জ্বলোৱা হ'ল। বৰ্তমান আমাৰ পৰিয়ালৰ চাৰিওজন সদস্য কুশলে আছো। সেয়েহে এয়া 1942 চনৰ 20 জুন তাৰিখৰ জন্মদিন আৰু আজিৰ জন্মদিনত মই ডায়েৰীখনৰ শ্ৰদ্ধা সহকাৰে উৎসৰ্গা কৰিলোঁ। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে পাৰ্ট 2 পঢ়ি এনি ফ্ৰেংকৰ সেই সময়ত হোৱা মনৰ ভাৱৰ বিষয়ে লিখা। পাৰ্টত পঢ়ি সেই সময়ত এজনী 13 বছৰীয়া ছোৱালীৰ মনৰ কথা বুজিব পৰা যায়। তাই সৰুকালতে ইমানবোৰ দুখ কষ্টৰ মাজেৰেই পাৰ হ'ব লগা হৈছিল। তাৰপিছত ব্যৱহাৰিক ব্যাকৰণ ইয়াৰ 7 নম্বৰত দিছে পাৰ্ট 2 অধি অনু প্ৰতি এইকেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দকেইটা বিচাৰি উলিওৱা। ইয়াত যেনেদৰে উদাহৰণত দিছে অধি যোগ গৃহীত অধিগৃহীত, ঠিক তেনেদৰে অনুযোগ প্ৰণীত অনুপ্ৰণীত, প্ৰতি যোগ দিন প্ৰতিদিন। তাৰপিছত 8 নম্বৰত দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। যেনেদৰে ইয়াত দিছে উদাহৰণ স্থায়ী, গোপন বা আত্মপ্ৰকাশ, ঠিক তেনেদৰে ভোগ, ইয়াৰ অৰ্থ হৈছে ত্যাগ বা দুৰ্ভোগ, এইটো বিপৰীত অৰ্থ। সমাপ্ত, ইয়াৰ অৰ্থ হৈছে আৰম্ভণি বা অসমাপ্ত। আৰম্ভৰ ইয়াৰ বিপৰীত শব্দ হৈছে অনুষ্টুপীয়া বা অনাড়ম্বৰ। তাৰপিছত ভাগ্য, ইয়াৰ বিপৰীত অৰ্থ হ'ল দুৰ্ভাগ্য। ধৈৰ্য, ইয়াৰ বিপৰীত অৰ্থ হ'ল অধৈৰ্য। 9 নম্বৰত দিছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। যেনেদৰে দিছে ইয়াত যন্ত্ৰণা, ইয়াৰ প্ৰতিশব্দ হ'ল যাতনা। তাৰপিছত কৰুণ, ইয়াৰ প্ৰতিশব্দ হ'ল কাতৰ। কিশোৰী, ইয়াৰ প্ৰতিশব্দ হ'ল বালিকা। মৃত্যু, ইয়াৰ প্ৰতিশব্দ হ'ল মৰণ। 10 নম্বৰত দিছে তলৰ বাক্যবোৰৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। ইয়াত যে ক নম্বৰত দিছে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল। এইটো কি বাক্য হ'ব? এইটো হ'ব যৌগিক বাক্য। তাৰপিছত খ নম্বৰটো ভাল ল'ৰা কাৰণেহে তেওঁ পুৰস্কাৰ পালে, এইটো জটিল বাক্য। তাৰপিছত গ নম্বৰত দিছে বৰষুণ পৰিছে, এইটো সৰল বাক্য। তাৰপিছত ঘ নম্বৰত দিছে মই সদায় ভাত খাই স্কুললৈ যাওঁ, এইটোও সৰল বাক্য হ'ব। তাৰপিছত ঙ নম্বৰত দিছে একমাত্ৰ দেউতাকেই নাজী বাহিনীৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল, এইটোও সৰল বাক্য হ'ব। তাৰপিছত চ নম্বৰত দিছে এনি ফ্ৰেংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল, এইটো সৰল বাক্য হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিছে এইবাৰ পিছে তেওঁ মৰমৰ চিঠি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তোমাৰ এনি বুলি সমাপ্ত কৰিছিল। এইটো কি বাক্য হ'ব? এইটো যৌগিক বাক্য হ'ব। তাৰপিছত দিছে জন্মদিনৰ মমবাতিৰ লগতে আইতাৰ স্মৃতি এডাল মমবাতি জ্বলোৱা হ'ল, এইটো জটিল বাক্য হ'ব।
তাৰপিছত 11 নম্বৰ কুৱেশ্যনত দিছে তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা দুটা আৰু বহুতৰ মাজত। ইয়াত ক নম্বৰত দিছে সোণ উজ্জ্বল। ইয়াৰ উত্তৰত হ'ব সোণ ৰূপতকৈ উজ্জ্বল, আন সকলো ধাতুতকৈ সোণ উজ্জ্বল। এনেকৈ দুটা দুটাকৈ তোমালোকক লিখিব দিছে। তাৰপিছত মীনা মেধাৱী। ইয়াৰ উত্তৰত হ'ব ৰীমাতকৈ মীনা মেধাৱী, শ্ৰেণী কোঠাত আটাইতকৈ মেধাৱী ছাত্ৰী মীনা। গড় অৰুণ ওখ। ইয়াৰ উত্তৰত হ'ব অৰুণ বলনতকৈ ওখ, নৱম শ্ৰেণীৰ আটাইকেইটা ল'ৰাৰ ভিতৰত অৰুণ ওখ। খ নম্বৰ জোনবাই ঘূৰণীয়া। ইয়াৰ উত্তৰত হ'ব জোনবাই পৃথিৱীতকৈ সৰু, সূৰ্য পৃথিৱী আদি জ্যোতিষ্কৰ ভিতৰত জোনবাই আটাইতকৈ সৰু। 9 নম্বৰ কুৱেশ্যনত দিছে কি এই কিতাপখন ভাল। ইয়াৰ উত্তৰ হ'ব সেইখন কিতাপতকৈ এইখন কিতাপ বৰ ভাল। লাইব্ৰেৰীৰ কিতাপবোৰৰ মাজত এই কিতাপখনেই আটাইতকৈ ভাল। তাৰপিছত 12 নম্বৰত বাক্য ৰচনা কৰিব দিছে। প্ৰথমটো হৈছে অনতি পলমে। এইটো বাক্য ৰচনা কৰিব দিছে তোমালোকক। অনতি পলমে ঘটনাটো তদন্ত হোৱা উচিত। তাৰপিছত হাঁহি ধেমালি, কণ কণ ল'ৰা ছোৱালীৰ হাঁহি ধেমালিৰে গোটেই ঠাইখিনি সুখৰিত হৈ উঠিছে। তাৰপিছত দিছে ৰূপান্তৰিত, তাপ পালে বৰফ গলি পানীলৈ ৰূপান্তৰিত হয়। তাৰপিছত আত্মগোপন, ৰুবুলেই হৰিহঁতৰ ঘৰতেই আত্মগোপন কৰি আছিল। চিঠি পত্ৰ, আজিকালি চিঠি পত্ৰৰ আদান প্ৰদান নাইকিয়াহে হৈ গ'ল। দুখ যন্ত্ৰণা, ডেকা ল'ৰাটোৰ মৃত্যুৰ ঘৰখন দুখ যন্ত্ৰণাৰ সীমা নোহোৱা হ'ল। পৰিত্যক্ত, তেওঁলোকৰ খুৰাকৰ ঘৰখন বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাতে আছে। বিশ্ববিখ্যাত, পলোৱা পিকাছো এজন বিশ্ববিখ্যাত চিত্ৰশিল্পী। আদান প্ৰদান, মৰম চেনেহৰ আদান প্ৰদানৰ দ্বাৰাহে সম্বন্ধবোৰ ধৰি ৰাখিব পাৰি। তাৰপিছত চিন্তা ভাৱনা, বেছিকৈ চিন্তা ভাৱনা নকৰি নিজৰ কৰ্তব্য কৰি যোৱাই মংগল। 13 নম্বৰত দিছে এনি ফ্ৰেংকৰ ডায়েৰীখনেই বিশ্বৰ সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী কিশোৰীৰ বিষয়ে পঢ়ি তোমাৰ কিবা এটা কৰাৰ কথা নিশ্চয় মনলৈ আহিব। তুমিও এনি ফ্ৰেংকৰ দৰেই তোমাৰ দৈনন্দিন কাম কাজৰ খতিয়ান বিতংকৈ লিখিবা আৰু পাছদিনা কি কি কৰিবা সেই ডায়েৰীখনত লিপিবদ্ধ কৰিবা। এইটো তোমালোকৰ নিজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাখিনি নিজে নিজে ডায়েৰীত টুকি ৰাখিবা।